মাধ্যমিক বিদ্যালয় মানে আমাৰ মূলত 9ৰ পৰা 12লৈকে কিন্তু আমি উপৰঞ্চীভাৱে সামৰি লম ক্লাছ 6ৰ পৰা তাত আমি বিদ্যালয়সমূহত কেনে ধৰণে দক্ষতা বিকাশৰ পাঠ্যক্ৰম সংযোজিত কৰিব পাৰো তাৰ কাৰণে চিন্তা চৰ্চা কৰিছো আমি আৰু এই বিষয়ত আপোনালোক সকলোৱে আহি থকা দিনবিলাকত আপোনালোকৰ কোনো যি মনত আইডিয়া আছে সেই আইডিয়াবিলাক চৰকাৰক জনাব আমি সকলোৱে জানো যে এটা সময়ত মই নিজে হেতু পাইছিলো মই যেতিয়া বিদ্যালয়ত পঢ়ি আছিলো তেতিয়া আমাৰ কৰ্ম অভিজ্ঞতা বা ওয়ার্ক এক্সপেৰিয়েন্স বুলি এটা বিষয় আছিল আৰু সেই কৰ্ম অভিজ্ঞতাত আমি সকলোৱে অংশগ্ৰহণ কৰিছিলো কিন্তু তাৰ পাছত কিবা এটা কাৰণত কৰ্ম অভিজ্ঞতাটোৰ বিকাশ নঘটিল হেতু আমাৰ পাঠ্যক্ৰমৰ পৰা নাইকিয়া হৈ গল কিন্তু এতিয়া আমি আমাৰ পাঠ্যক্ৰমত স্কিল ডেভেলপমেন্ট এটো আমি সংযোজিত কৰিব বিচাৰিছো কাৰণ কেৱল আমাৰ শিক্ষাটো ডক্টৰ ইঞ্জিনিয়াৰৰ কাৰণে প্ৰস্তুতি পৰীক্ষাত কেন্দ্ৰীভূত হৈ থাকিলে আমি সফল হ'ব নোৱাৰিম কাৰণ সকলোৱে ডক্টৰ নহয় সকলোৱে ইঞ্জিনিয়াৰ নহয় আমাক বেলেগ বেলেগ ক্ষেত্ৰসমূহতো আমাক হিউম্যান ৰিসোর্স বা মানৱ সম্পদ লাগে সেই মানৱ সম্পদ আমি কেনে ধৰণে গঢ় দিম তাক আমি তাৰ কাৰণে আমাক পাঠ্যক্ৰম নিশ্চিতভাৱে লাগিব আজি ৰাতিপুৱা মোৰলে এজন ব্যক্তিয়ে এটা হোৱাটছএপ মেছেজ পঠাইছে স্যাৰ আজি স্কুল খুলিব 1 আগষ্ট গৰম বহুত বেছি গতিকে চৰকাৰে গৰম বন্ধটো 15 আগষ্টলৈকে আগুৱাই দিব নেকি বহু সময়ত বা আজি শ্ৰেণীসমূহ 7টা বজাৰ পৰা আৰম্ভ কৰিব নেকি তো স্কুলৰ টাইমিং লৈ পেলে গৰম বন্ধ লৈ পেলে বিভিন্ন ধৰণৰ সংবাদ বিভিন্ন স্থানৰ পৰা আহি থাকে এতিয়া প্ৰত্যেক জিলাৰ পৰিবেশ বেলেগ বেলেগ হয় কোনোবা জিলাত যদি ধুমুহা বৰষুণ হৈ আছে অন্য জিলাত ধুমুহা বৰষুণ নহবও পাৰে এতিয়া এখন জিলাত তাপমাত্ৰা বেছি হোৱাৰ কাৰণে গোটেই অসমত স্কুল বন্ধ কৰি দিয়াৰ কোনো যুক্তি নাথাকে গতিকে নিৰ্দিষ্ট এখন জিলাত কি পৰিবেশ হৈছে তাৰ পৰিপ্ৰেক্ষিতত স্কুল টাইমৰ হাল হলনি কৰিব লাগে সেই কৰ্তৃত্ব জিলা আয়ুক্তসকলক দিয়া আছে জিলা আয়ুক্তৰ লগত ইয়াৰ কাৰণে শিক্ষা বিভাগে গোটেই ৰাজ্যজোৰা এটা সিদ্ধান্ত নলয় ই জিলা সাপেক্ষ সিদ্ধান্ত এটা জিলা আয়ুক্তই গ্ৰহণ কৰিব ঠিক তেনে ধৰণে প্ৰত্যেক বিদ্যালয়ত এছএমডিসি বা এছএমসি স্কুল ম্যানেজমেন্ট এন্ড ডেভেলপমেন্ট কমিটি বা স্কুল ম্যানেজমেন্ট কমিটি দিয়া হৈছে এতিয়া কোনোবা এটা বিশেষ কাৰণত বানপানী হৈছে এখন বিদ্যালয় পানী হৈছে কিন্তু জিলাখনৰ সকলো বিদ্যালয়ত পানী হোৱা নাই সকলো বিদ্যালয়ৰ শ্ৰেণীকোঠাত পানী সোমোৱা নাই এতিয়া যিখন বিদ্যালয়ত শ্ৰেণীকোঠাত পানী সোমাইছে সেই বিদ্যালয়খন ছুটি দিয়া বা সেই বিদ্যালয়খনত সময়সূচী হালহলনি কৰা বা দুদিনৰ কাৰণে বিদ্যালয়খন বন্ধ ৰাখা এই সিদ্ধান্ত এছএমসিয়ে গ্ৰহণ কৰিব পাৰে এছএমডিসিয়ে গ্ৰহণ কৰিব পাৰে এখন বিদ্যালয়ত পানী সোমাইছে তাৰ কাৰণে জিলাখনৰ সকলো বিদ্যালয় ছুটি দিয়াৰ কোনো যুক্তি থাকিব নোৱাৰে আমি কিছুদিন আগত সকলো বিদ্যালয়ক এখন স্কুল ৰুল বুক দিছো মই অনুৰোধ জনাম সকলো বিদ্যালয় পৰিচালনা সমিতিয়ে আজি স্কুল ৰুল বুকখন উলিয়াই এবাৰ পঢ়ক স্কুল ৰুল বুকখনত স্কুলখন পৰিচালনা কৰাৰ সম্পৰ্কে সকলোবিলাক নীতি নিৰ্দেশনা দিয়া আছে গাৰ্জেন সকলকো অভিভাৱক সকলকো স্কুল ৰুল বুকখন পঢ়িবলৈ দিয়ক আনকি মই এটো আবেদন জনাম যে 9ৰ পৰা যিখিনি মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰী নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰী সকলো স্কুল ৰুল বুকখন সম্পৰ্কে জানিব লাগে এতেকে শিক্ষক শিক্ষয়িত্ৰী সকলে এটা ক্লাস তেওঁলোকে বিশেষভাৱে স্কুল ৰুল বুকখন ক্লাস 10ৰ ছাত্ৰ এজনে বা 11 যত আছে 11ৰ ছাত্ৰ এজনে পাঠ কৰি দিব আৰু বাকি সকলে তেওঁলোকৰ কথাখিনি মানে শিক্ষকে কথাখিনি বুজাই দিব কাৰণ স্কুল ৰুল বুকখনত স্কুলৰ ছাত্ৰ ছাত্ৰীৰ দায়িত্ব অভিভাৱকৰ দায়িত্ব শিক্ষক শিক্ষয়িত্ৰীৰ দায়িত্ব সকলোখিনি স্পষ্টভাৱে উল্লেখ আছে গতিকে বিদ্যালয় পৰিচালনা কৰাৰ ক্ষেত্ৰত স্কুল ৰুল বুকখন কাৰ্যকৰী কৰিবৰ কাৰণে মই আহ্বান জনাইছো আৰু মই বিশেষকৈ ছাত্ৰ ছাত্ৰী মাধ্যমিক ছাত্ৰ ছাত্ৰী সকলোকো মই অনুৰোধ জনাম যে স্কুল ৰুল বুকখন আপোনালোকেও পঢ়িব ইয়াত কেৱল আপোনালোকৰ মানে
দায়িত্বৰ কথাই লিখা হোৱা নাই, ইয়াত আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ অধিকাৰৰ কথাটো লিখা আছে। শেষত আমি কিছুদিন আগৰে পৰা আহ্বান জনাই আহিছো, সকলো বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমিতি গঠন হ'ব লাগে, যাক আমি এলুমনাই এছ'চিয়েশ্যন বুলি কওঁ। এতিয়া প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰচেষ্টাত স্কুলখনক ভাল কৰাৰ কাৰণে বহু ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। আমাৰ বিদ্যাঞ্জলি বুলি ভাৰত চৰকাৰৰ এটা পৰ্টেল আছে, যিটো পৰ্টেলত যিকোনো ব্যক্তিয়ে এজন নিজকে স্বেচ্ছাসেৱক হিচাপে পঞ্জীয়ন কৰিব পাৰে আৰু তেওঁ যিকোনো বিদ্যালয়ত যিকোনো বস্তু বা সেৱা তেওঁ দান কৰিব পাৰে। বস্তু আমি যোৱাবাৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম স্থান আজিও লাভ কৰি আছো বিদ্যাঞ্জলি পৰ্টেলৰ ক্ষেত্ৰত। 1 লাখৰ অধিক চিলিং ফেন, এক্সজষ্ট ফেন আমি বিভিন্ন ডাটাৰ পৰা আমি লাভ কৰিছো। কিন্তু বিদ্যাঞ্জলিত কেৱল যে বস্তু সামগ্ৰী দান কৰিব পাৰে এইটো নহয়, সেৱাও আগবঢ়াব পাৰে। কোনো ব্যক্তিয়ে যদি ভাবে যে মই ছাত্ৰ ছাত্ৰীক তবলা শিকাম, মই ছাত্ৰ ছাত্ৰীক গিটাৰ বজাবলৈ শিকাম, বা মই ছাত্ৰ ছাত্ৰীক মই ফিজিকেল ট্ৰেইনিং দিম, তেওঁ সেই ধৰণে বিদ্যাঞ্জলি পৰ্টেলত ৰেজিষ্টাৰ কৰি তেনেধৰণৰ সেৱা আগবঢ়াব পাৰে। ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তাৰ পৰিচালনা সমিতিৰ এখন যিহেতু বিধায়কৰ আদৰ্শ বিদ্যালয়, মই সভাপতি, আৰু সেই ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন শক্তিশালী প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমিতি গঠন হৈছে, যিখন সমিতিয়ে নিয়মিতভাৱে তাত বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰে আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ দান বৰঙণিৰে মাহে 500 টকাকৈ ছাত্ৰ ছাত্ৰীক বৃত্তি প্ৰদান কৰে। আৰু এই বৃত্তিৰ সংখ্যাটো মানে যিমান সংখ্যক ছাত্ৰ ছাত্ৰী দিয়া যায়, এই সংখ্যাটো এতিয়া বাঢ়ি আহিছে আৰু তেওঁলোকৰ লক্ষ্য হ'ল যে 100% ষ্টুডেণ্টক বৃত্তি দিব। এইটো এটা খুব প্ৰশংসনীয় পদক্ষেপ। ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমিতি, মই তেওঁলোকক ধন্যবাদ জনাইছো আৰু এনে উদাহৰণ বাকী সকলোকো ল'বৰ কাৰণে মই অনুৰোধ জনাম। প্ৰত্যেকখন বিদ্যালয়ে কেৱল গৰ্ব কৰিলে নহ'ব যে আমাৰ বিদ্যালয়ৰ ঐতিহ্য আছে, অমুক সাহিত্যিক আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ, অমুক বিষয়া আমাৰ স্কুলৰ প্ৰাক্তন ছাত্ৰ, বা অমুক বিধায়ক আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ। কেৱল এই গৰ্বটোৱে বা এই স্বাভিমানটোৱে বিদ্যালয়খনৰ একো পৰিৱৰ্তন সাধন কৰিব নোৱাৰে, যদিহে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে নিৰ্দিষ্ট একশ্যন তেওঁলোকে বিদ্যালয় সাপেক্ষে নলয়। বৰ্তমান জলবায়ু পৰিৱৰ্তনৰ যুগত আমি অমৃত বৃক্ষ আন্দোলন গঢ়ি তুলিছো। বৃক্ষ ৰোপণ এটা মহান আৰু গুৰুত্বপূৰ্ণ কাৰ্যসূচী। একো কৰিব নোৱাৰিলেও প্ৰাক্তন ছাত্ৰ এজনে আহি বিদ্যালয়ত এটা বৃক্ষ ৰোপণ কৰিব পাৰে, গছপুলি এটা ৰোপণ কৰিব পাৰে। কিন্তু ইয়াৰ লগত কথাটো হ'ল, যেনেকৈ সন্তান জন্ম দিলেই নহ'ব, সন্তানক প্ৰতিপালন কৰিব লাগিব, ডাঙৰ দীঘল কৰিব লাগিব, স্বাস্থ্যৱান কৰিব লাগিব, শিক্ষিত কৰিব লাগিব। এতেকে বৃক্ষ ৰোপণ কৰি পিছদিনা পাহৰি যোৱা সেইটো দায়িত্ব নহয়। বৃক্ষ ৰোপণৰ লগে লগে সেই বৃক্ষৰ প্ৰতিপালনৰ দায়িত্বও ল'ব লাগিব। যিবিলাক বিদ্যালয়ত ইতিমধ্যে প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সন্থা গঠন হৈছে, তাক আৰু শক্তিশালী কৰাৰ কাৰণে সকলোৱে ব্যৱস্থা ল'ব, আৰু য'ত গঠন হোৱা নাই তাত গঠন কৰাৰ কাৰণে পদক্ষেপ ল'ব। আৰু ইয়াক প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ বুলি এটা বছৰেকীয়া কাৰ্যসূচী সলনি ইয়াক নিৰন্তৰভাৱে বিদ্যালয়খনৰ উন্নয়নৰ কাৰণে, বিদ্যালয়খনৰ প্ৰগতিৰ কাৰণে এই এলুমনাই এছ'চিয়েশ্যন বা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে যাতে তেওঁলোকৰ অৰিহণা আগবঢ়ায়, তাৰ কাৰণে মই আহ্বান জনাইছো। শিক্ষা বিভাগটো এটা বহল বিভাগ, চৰকাৰখনৰ ওচৰত দায়িত্ব আছে। প্ৰায় 45,000 বিদ্যালয়, 48 লাখ মানে আধা কোটি ছাত্ৰ ছাত্ৰীক শিক্ষা দান কৰাৰ দায়িত্ব অসম চৰকাৰৰ ওপৰত ন্যস্ত আছে। ইয়াক উন্নত কৰাৰ এই যি দায়িত্ব পালন, ইয়াক আমি সুচাৰুৰূপে কৰাৰ কাৰণে চেষ্টা কৰি আছো। কিন্তু তল ফালৰ পৰা, অভিভাৱকৰ পৰা, বিদ্যালয় পৰিচালনা সমিতিৰ পৰা আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমিতিসমূহৰ পৰাও আমাৰ এই প্ৰচেষ্টাত
তেওঁলোকেও সহায় সহযোগিতা আগবঢ়াই আমি যদি বিদ্যালয় শিক্ষাক আৰু শক্তিশালী কৰিব পাৰো উন্নত আমি কৰিব পাৰো তেনেহলে নিশ্চিতভাৱে অসম ভাৰতৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হিচাপে প্ৰতিষ্ঠিত হ'ব আৰু তাৰ কাৰণে মই আহ্বান জনাইছো পুনৰ সকলো ছাত্ৰ ছাত্ৰীলৈ অসম চৰকাৰৰ প্ৰতিশ্ৰুতি আপোনালোকৰ কাৰণে চৰকাৰখন দায়বদ্ধ আপোনালোকৰ পুষ্টিৰ কাৰণে পাঠ্যপুথিৰ কাৰণে আপোনালোকৰ ইউনিফৰ্মৰ কাৰণে আমি দায়িত্ব লোৱাৰ উপৰিও আমি বৃত্তি পৰীক্ষাৰ জৰিয়তে আমি প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীসকলক ইনসেন্টিভ দিয়া তেওঁলোকক উদগনিমূলক সাহায্য দিয়াৰ কাৰ্যসূচীও গ্ৰহণ কৰিছো আৰু যিমানে ছাত্ৰ ছাত্ৰীসকল ওপৰৰ শ্ৰেণীলৈ গৈ থাকিব তেওঁলোকৰ শিক্ষা যাতে সম্পূৰ্ণ বিনামূলীয়া হয় আৰু চৰকাৰৰ সহযোগিতা সম্পূৰ্ণৰূপে যাতে থাকে মা দেউতাৰ ওপৰত যাতে বুজাটো কম হয় তাৰ কাৰণে আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছো আমি অব্যাহত ৰাখিম অহা 7 আগষ্ট তাৰিখে নিযুত মইনা আঁচনিখনৰ শুভাৰম্ভ কৰিব মাননীয় মুখ্যমন্ত্ৰীয়ে আৰু সেইদিনাখন মাননীয় মুখ্যমন্ত্ৰীয়ে অসমৰ মহাবিদ্যালয় হায়াৰ সেকেন্ডাৰী স্কুল সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ছাত্ৰীসকলক সম্বোধি তেওঁলোকে তেওঁৰ ভাষণ ৰাখিব আৰু সেই ভাষণটো মই সকলোকে শুনিবৰ কাৰণে আহ্বান জনাই আগন্তুক শিক্ষা বৰ্ষৰ বাবে পুনৰবাৰ মোৰ শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছো ধন্যবাদ